Hello students of class 6. In our previous class, we discussed about the process sedimentation and decantation, in which we have also discussed coagulation process, and also we have discussed loading. In our today's class, we are going to discuss about filtration. Filtration is another technique that is used to separate an insoluble solid from a liquid. Most of the insoluble solid from a liquid solid mixture can be removed through sedimentation, coagulation and decantation. However, very small particles cannot be removed by this process as they do not settle easily. তো স্টুডেন্ট কি হয়, ম্যাক্সিমাম যিবোৰ আমাৰ সলিড লিকুইড মিক্সাৰ আছে তাৰে পৰা আমি সলিডবোৰ ৰিমুভ কৰিব পাৰোঁ by the process sedimentation and decantation, and sometimes we use sedimentation, coagulation and decantation. Solution that contain very fine insoluble particles that are evenly distributed in them are called suspension. কিছুমান সলিউশনত কি থাকে, পার্টিকেলস বোৰ যোনবোৰ সলিড পার্টিকেলস আছে সেইবোৰ কি হয়, সেইবোৰ বহুত সৰু সৰু হয়, বহুত মাইনিউট হয়। তো সেইবোৰক নৰ্মাল আমাৰ সেডিমেন্টেশন ডিকেন্টেশন প্ৰসেস দি আমি সেপাৰেট কৰিব নোৱাৰোঁ, ঠিক আছে। আৰু সেই ফাইন পাৰ্টিকেলছবোৰক কি বুলি কোৱা হয়, সাসপেনশন বুলি কোৱা হয়। These particles can be removed by the process of filtration. আৰু এনেকুৱা সৰু সৰু particles যিবোৰৰ নাম কি suspension, we can remove by the process of filtration. Filtration use কৰি কিনে আমি remove কৰিব পাৰোঁ। So students, filtration is the process by which very fine insoluble solid can be separated from a solid liquid mixture by passing it through a suitable porous material. So this is the definition of filtration. এটা হল আমাৰ ফিল্ট্ৰেশনৰ ডেফিনেশন, ইটালিক্সত যিমানখিনি লেখা আছে না, তোমালোকে নিজৰ কপিত ধুনীয়াকৈ ফিল্ট্ৰেশনৰ ডেফিনেশনটো লিখি ল'বা না। তো ফিল্ট্ৰেশন হল এনেকুৱা এটা প্ৰসেস যাৰ দ্বাৰা আমি ভেৰি ফাইন মিন্স এগেইন সৰু সৰু একদম সৰু সৰু পাৰ্টিকেলছবোৰ আমি কি কৰিব পাৰোঁ, ইনসলিবল সলিড, ভেৰি ফাইন ইনসলিবল সলিড যোনবোৰ মানে আমাৰ সলিড পাৰ্টিকেলছবোৰ উই কেন সেপাৰেট ইট ফ্ৰম এ সলিড লিকুইড মিক্সাৰ। এটা সলিড লিকুইড মিক্সাৰৰ পৰা আমি সেপাৰেট কৰিব পাৰোঁ, ঠিক আছে। আৰু এইটো প্ৰসেস ইউজ কৰাৰ সময়ত আমি কি কৰোঁ, আমাৰ মিক্সাৰটোক, আমাৰ সলিউশনটোক আমি এটা সুইটেবল পোরাস মানে হল হোল থাকা কিছুমান মিডিয়ামৰ মাজেৰে, কিছুমান বস্তুৰ মাজেৰে আমি কি কৰোঁ, পাছ কৰোঁ। আৰু সেই পোরাস মিডিয়াম বা পোরাস মেটেৰিয়েলৰ ভিতৰৰ পৰা পাছ হোৱাৰ পিছত সেই পোরাস মিডিয়ামবোৰে কি কৰে, আমাৰ সেই ফাইন পাৰ্টিকেলছবোৰ ধৰি ৰাখে আৰু পিয়ৰ ৱাটাৰ বা পিয়ৰ লিকুইড কি কৰি দিয়ে, আমাৰ বাহিৰত উলিয়াই দিয়ে, ঠিক আছে। Filtration is used at home to remove tea leaves from tea. Fruit and vegetable juices are also filtered to remove the seeds and pulp. ঠিক আছে। সো ফিল্ট্ৰেশন আমাৰ জেনাৰেলি ক'ত ইউজ হয়, মানে আমাৰ চাহ বনোৱাৰ পিছত তাৰে মাজত কিছুমান টি লিভছ থাকে, সেই টি লিভছবোৰ গুচাই দিবৰ কাৰণে ফিল্ট্ৰেশন ইউজ কৰা হয়। And also to remove the seeds of fruits from a fruit juice. In the laboratory, filtration is done using a filter paper. আমাৰ সায়েন্স ল্যাবৰেটৰীত ফিল্টাৰ জেনাৰেলি কিবা এটা বস্তু ফিল্টাৰ কৰা হয় বা ফিল্ট্ৰেশন প্ৰসেসটো পারফর্ম কৰা হয় by using a paper called filter paper. এটা হোয়াইট সার্কুলার টাইপৰ পেপাৰ থাকে, সেই পেপাৰটো কি কৰা হয়, আমাৰ সেই পেপাৰটো ইউজ কৰি কেনে, এইটো হল ফিল্টাৰ পেপাৰ ইউজ কৰি কেনে কি কৰা হয়, ফিল্ট্ৰেশন পারফর্ম কৰা হয়। A filter paper is a special type of
পেপাৰ উইথ ভেৰি স্মল হোলছ ফিল্টাৰ পেপাৰত কি থাকে বহুত সৰু সৰু স্মল হোলছ থাকে দি লিকুইড passes through the holes but solid cannot and thus are retained on the paper তো আমাৰ ফিল্টাৰ পেপাৰ যোনটো আছে সেইটো অলপমান পোৰাছ টাইপৰ নেচাৰ হয় মানে মাজত সৰু সৰু হোল থাকে সেই সৰু সৰু হোলৰ মাজেদি লিকুইডছবোৰ আৰামছে পাছ হৈ যাব পাৰে কিন্তু সলিডছবোৰ তাতে কি হৈ যায় ষ্টপ হৈ যায় আৰু এনেদৰে আমি ফিল্টাৰ পেপাৰটো ল্যাবৰেটৰীত ফিল্টাৰ কৰিবৰ কাৰণে ইউজ কৰোঁ the liquid that passes through filter paper during the process of filtration is called filtrate আৰু ফিল্টাৰ পেপাৰৰ ভিতৰেদি যোনটো লিকুইড পাস কৰা হয় ডিউৰিং ফিল্ট্ৰেশ্যন ইন দি ল্যাবৰেটৰীজ সেই লিকুইডটো কি বুলি কোৱা হয় ফিল্ট্ৰেট বুলি কোৱা হয় ঠিক আছে মানে যোনখিনি লিকুইড আমি ফিল্টাৰ কৰিবৰ কাৰণে ফিল্টাৰ পেপাৰৰ মাজেদি পঠাম সেই লিকুইডখিনি কি বুলি কয় ফিল্ট্ৰেট বুলি কোৱা হয় and the insoluble solid component retained on the filter paper during the process of filtration is called residue filtration হোৱাৰ পিছত মানে আমাৰ লিকুইড খিনি ফিল্টাৰ হোৱাৰ পিছত আমাৰ ফিল্টাৰ পেপাৰৰ মাজত লাগি থকা যোনবোৰ সলিড পাৰ্টিকলছ থাকে সেইবোৰক কি বুলি কোৱা হয় সেইবোৰক বুলি ৰেচিডিউ বুলি কোৱা হয় ঠিক আছে আৰু আমাৰ ফিল্ট্ৰেশ্যনটো ল্যাবৰেটৰীত এনেকৈ পাৰফৰ্ম কৰা হয় তোমালোকে পিকচাৰত চাব পাৰি আছা না ইয়াতে কি হয় এই ফানেলটোৰ মাজত কি কৰিছে এইখিনি যে দেখা পাইছা এটা এটা ফিল্টাৰ পেপাৰ দিছে এই ফিল্টাৰ পেপাৰটো দিয়াৰ পিছত মানে আমাৰ যোনটো লেতেৰা পানী আছে ঠিক আছে সলিড লিকুইড যোনটো মিক্সাৰ আছে লেতেৰা পানী বা সলিড লিকুইড মিক্সাৰটো কি কৰিছে আমাৰ ইপিনে দি ফিল্টাৰ পেপাৰ দি পাস কৰিছে আৰু ফিল্টাৰ পেপাৰ দি পাস কৰাৰ পিছত কি হয় আমাৰ ইপিনে দি পিওর ওয়াটাৰ ওলাই যায় আৰু আমাৰ যোনবোৰ লেতেৰা থাকে যোনবোৰ সলিড ৰেচিডিউ থাকে সেইবোৰ আমাৰ কি হয় ইয়াতে ফিল্টাৰ পেপাৰত ৰখি যায় ঠিক আছে সো স্টুডেন্টস ফিল্টাৰ হোৱাৰ পিছত যিনখিনি লিকুইড ওলাই আহে সেই লিকুইডখিনি কি বুলি কোৱা হয় এগেইন সেই লিকুইডখিনি কোৱা হয় ফিল্ট্ৰেট ইয়াতে চাই আছা তোমালোকে আৰু যোনখিনি আমাৰ লেতেৰা বস্তু যোনখিনি আমাৰ সলিড পাৰ্টিকলছ আমাৰ ফিল্টাৰ পেপাৰত ৰখি যায় তাক কি বুলি কয় ৰেচিডিউ বুলি কোৱা হয় ঠিক আছে মনত থাকিব স্টুডেন্টস আমি ইয়াতে যিখিনি ডিসকাস কৰিলো এইখিনি যোনখিনি ডিসকাস কৰিলো তাৰে এটা সৰু এক্টিভিটি আমাৰ ইয়াতে দিয়া আছে এই এক্টিভিটিটো তোমালোকে অলপমান নিজে ৰিডিং মাৰি ল'বা না মই যোনখিনি কথা কৈছো সেইখিনি কথা ইয়াতে লিখা আছে না students now let's discuss about the uses of filter na filter amar kot kot use kora hoy water filters of different kinds are commonly used these days in homes amar ghorot আজিকালি different typeor ki water filter ki kora hoy use kora hoy amar schooloto use kora hoy logote অফিসতো ইউজ কৰা হয় আৰু হোটেলতো ইউজ কৰা হয় কাৰণ আজিকালি পানীবোৰ আমাৰ কি হৈছে বহুত পলিউটেড হৈ গৈছে ওয়াটাৰ বহুত পলিউটেড হৈ গৈছে তাৰ কাৰণে আমি ওয়াটাৰ কি কৰি খাব লাগে খোৱাৰ আগত ফিল্টাৰ কৰি খাব লাগে সেই কাৰণে সকলো ঠাইত কি কৰা হয় আজিকালি পানী ফিল্টাৰ কৰিবৰ কাৰণে ওয়াটাৰ ফিল্টাৰৰ ইউজ কৰা হয় ডিপেন্ডিং আপন দি টাইপ অফ ফিল্টাৰ্স দিস ফিল্টাৰ্স ক্যান ৰিমুভ এনিথিং ফ্ৰম সাসপেন্ডেড পাৰ্টিকলছ টু টাইনি ব্যাকটেৰিয়া এণ্ড ইভেন টাইনিয়াৰ ভাইৰাছেছ ফ্ৰম ওয়াটাৰ সো আজিকালি যোনবোৰ মানে হাইটেক যোনবোৰ ফিল্টাৰ ওলাইছে তোমালোকে নাম শুনিছা যেনেকুৱা আৰ লগতে কিবা আল্ট্ৰাভায়োলেট আমাৰ ইউভি ৰেজ ইউজ কৰি কেনে কি কৰে আমাৰ ব্যাকটেৰিয়া বা ভাইৰাছ সেইবোৰকো মাৰিব পৰা কেপাচিটি আজিকালি মানে ফিল্টাৰবোৰত আহি গৈছে না সো এনেকুৱা ধৰণৰ ফিল্টাৰবোৰ আজিকালি কি কৰা হয় আমাৰ ইউজ কৰা হয় ঠিক আছে আমাৰ ঘৰত বা অফিস হোটেল এইবোৰত ঠিক আছে The pipeline used for distribution of water are sometimes defective or damaged. This lead to water being contaminated with disease-causing germs. Such contamination has led to epidemics such as typhoid and jaundice in affected localities. Water filters help to remove germs from the water. So কিছুমান কি হয় আমাৰ সিটিবোৰত যোনবোৰ সিটি বা ভিলেজবোৰত যোনবোৰ পাইপলাইন থাকে যাৰ দ্বাৰা আমাৰ কি হয় ঘৰে ঘৰে কি কৰা হয় আমাৰ ওয়াটাৰ সাপ্লাই দিয়া হয় তাতে কিবা ব্ৰেকিংৰ কাৰণে বা কিবা প্ৰবলেমৰ কাৰণে কি হৈ যায় কেতিয়াবা আমাৰ ওয়াটাৰবোৰ কিবা কন্টামিনেটেড জাৰ্মছ বা কিবা লেতেৰা বস্তুৰ লগত কি হৈ যায় মিক্স আপ হৈ যায় আৰু সেই লেতেৰা ওয়াটাৰবোৰ ক্লিন কৰিবৰ কাৰণেও আমাৰ কি কৰা হয়
ফিল্টাৰৰ ইউজ কৰা হয়। চ' ষ্টুডেণ্টছ আজিৰ কাৰণে ইমানখিনি। ইন আৱাৰ নেক্সট ক্লাছ উই আৰ গোইং টু ডিছকাছ দি টেকনিক্স অফ ছেপাৰেশ্যন অফ চলিবল ছলিড ফ্ৰম এ লিকুইড। তাতে আমি ইভাপৰেশ্যন আৰু কণ্ডেনচেশ্যনৰ বিষয়ে পঢ়িম আৰু লগতে ডিষ্টিলেশ্যনৰ বিষয়ে পঢ়িম। অ'কে ষ্টুডেণ্টছ, আজি পঢ়াৰ ভিতৰত যদি কিবা ডাউটছ থাকে দেন ইউ কেন আস্ক মি অন হোৱাটছএপ। থেংক ইউ ষ্টুডেণ্টছ, হেভ এ নাইচ ডে।